हाय फ्रेंड्स, आज ख्रिसमास स्पेशल बुली मैं आज नान बनाम घरते। मैं आधा केजी मैदा लैसो और 1 कप मैं टेंगा दई ग्राइंडिंग करी लैसो और मैं बेकिंग सोडा लैसो और बेकिंग पाउडार लैसो और तेल तो लैसो मैं ऑलिव ऑइल। मैं या आधा केजी मैदा एचामुचतকৈ अकमान कम बेकिंग पाउडार लैसो। या मैं 2 चामुच चेनी दिसो, स्वाद अनुसरि निमख दिसो। या मैं 2 चामुच ऑलिव ऑइल दिसो। या मैं गोटेइखिनि एकेलगते मिक्स करि पेलाइছো। मैदाखिनि गोटेइखिनि बस्तु मैं एकेलगते मिक्स কৰাৰ পিছত मैं ग्राइंडिंग কৰা দৈখিনি ইয়াত এতিয়া मिक्स কৰিছো। या मैं गोटे डौটো नाনৰ কাৰণে বনাই হৈ গ'ল। गोटे डौটো मैं अकल दৈ দিয়ে মাখিলো। এতিয়া मैं डौটো এটা এয়াৰটাইট ডবাত ৰাখি দিম 2-3 ঘণ্টাৰ কাৰণে। আজি मैं नाনৰ লগত খাবৰ কাৰণে ग्रीन मटৰৰ এটা सब्जी बनाम। আপোনালোকক অকমান মই দেখাবলৈ চেষ্টা কৰিম মই গ্ৰীন মটৰটো কেনেকৈ বনাও। মই গ্ৰীন মটৰটো বনাবৰ কাৰণে এবাটি মই গ্ৰীন মটৰ উলিয়াই লৈছো, 2টা বিলাহী, অকমান সৰুকে কটা আদা আৰু 3টা মই কেঁচা জলকীয়া লৈছো। এয়া মই প্ৰথমতে কেৰাহীখন অকমান গৰম কৰি ললো। গৰম কৰি অলপমান মই ৰিফাইন অইল দিছো। এতিয়া মই এয়া তেলখিনি গৰম হোৱাত কেইটামান মই জিৰা দি দিছো। জিৰাখিনি অকমান ভাজি হোৱাত মই অকমান হিং দিছো আৰু ইয়াতে মই অকমান হালধি পাউডাৰ দি দিছো আৰু অকমান মই জলকীয়া গুড়ি পাউডাৰ দিছো। এইখিনি গোটেইখিনি ভাজি হোৱাত মই বিলাহী, আদা আৰু জলকীয়া পেষ্টখিনি ঢালি দিছো। ভাজি হোৱাত সোৱাদ অনুসৰি মই অলপমান নিমখ দিছো। এয়া মোৰ নানৰ ডৌটো 2-3 ঘণ্টা ৰেষ্ট হোৱাৰ পিছত এয়া ভাল ধৰণে এতিয়া বনাব পৰা হৈ আছে। এতিয়া মই নানৰ ডৌখিনি ভাল ধৰণে বেলি লম। এয়া মোৰ মছলাখিনি ভাল ধৰণে ভাজি হৈ গ'ল। মছলাৰ পৰা ইয়াত তেল ওলাবলৈ ধৰিছে। এতিয়া মই মটৰখিনি ইয়াতে ঢালি দিম। এয়া এফালে মই মটৰ বনাই আছো আৰু এফালে মই এয়া নান বেলি আছো। এয়া মোৰ মটৰখিনি 5 মিনিট ভজা হৈ গ'ল। এতিয়া মই ঘৰতে মই জমা কৰি থোৱা অলপমান মই গাখীৰৰ সৰ দিম ইয়াত। এয়া মই ডাঙৰ চামুচে 1 চামুচ গাখীৰৰ সৰ দিছো। এতিয়া মই 1 চামুচ গাখীৰৰ সৰ দিয়াৰ পিছত মোৰ মটৰৰ কালাৰটো ইমান ধুনীয়া হৈছে চাওকচোন আপোনালোকে। এইফালে মোৰ মটৰ পনীৰ উতলি আছে। এইফালে মই গোটেইখিনি নান একেলগতে বেলি লৈছো। এতিয়া তাৱাখন অকমান গৰম কৰি মই নানখিনি এতিয়া দিম। নানৰ ওপৰত মই বগা তিল আৰু অকমান কচুৰি মেথি দি দিছো। এতিয়া খাবলৈ টেষ্টটো বেছি ভাল লাগে।
নানটো ভাল ধৰণে ফুলি আহিছে। এয়া মোৰ নানটো চাওকচোন কিমান ধুনীয়া কালাৰ আহিছে। তৰকাৰী পুৰা কমপ্লিট ৰেডি হোৱাৰ পিছত মই অকণমান ইয়াত কচুৰি মেথি দি দিছোঁ। এয়া মোৰ খ্ৰীষ্টমাছৰ ব্ৰেকফাষ্ট ৰেডি। মই ডিনাৰৰ বাবে খ্ৰীষ্টমাছৰ ডিনাৰৰ বাবে মই এয়া চিকেন বাটাৰ মছলা বনাবলৈ লৈছোঁ। মই এয়া 1 কিলো চিকেন লৈছোঁ। এতিয়া মই এই চিকেনখিনিত 1 চামুচ আদা নহৰু পেষ্ট দিছোঁ। এতিয়া চিকেনত ব্যৱহাৰ হোৱা মছলাখিনি দিছোঁ। অকণমান মই এই কচুৰি মেথি দিছোঁ। এক চামুচ মই জিৰা পাউডাৰ দিছোঁ। আধা চামুচ মই ধনিয়া পাউডাৰ দিছোঁ। 2 চামুচ মই ফেটি লোৱা দৈ দিছোঁ। 1 চামুচ মই মাষ্টাৰ্ড অইল দিছোঁ আৰু 1 চামুচ মই কৰ্ণফ্ল'ৰ দিছোঁ। এতিয়া মই এয়া গোটেইখিনি মিক্স কৰিছোঁ। মিক্স কৰি মই 1 ঘণ্টা বা 1.5 ঘণ্টা ৰাখি দিম। তাৰপিছত মই চিকেন বাটাৰ মছলাখিনি বনাম। এয়া মোৰ চিকেনখিনি মেৰিনেট কৰা হৈ গ'ল। এয়া মই চিকেন বাটাৰ মছলাৰ বাবে 4টা পিঁয়াজ লৈছোঁ, 3টা বিলাহী লৈছোঁ, 15-20টামান মই আজি আলমণ্ড লৈছোঁ। মোৰ ওচৰত আজি কাজু বাদামটো নাছিলে বাবে, আৰু এইটো মই গৰম মছলা পেকেট লৈছোঁ। মই এয়া তেলত গৰম মছলা, বিলাহী, পিঁয়াজ আৰু আলমণ্ড দিয়াৰ পিছত মই ইয়াত অকণমান বিলাহীটো গলিবৰ কাৰণে অকণমান মই নিমখ দি দিম। গোটেই মছলাখিনি 5 মিনিট ভজা হৈ গ'ল। এতিয়া মই এয়া ঠাণ্ডা হ'বলৈ দিম। এই মছলাখিনি এতিয়া 10 মিনিট ঠাণ্ডা হোৱাৰ পিছত মই মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। মই এয়া মেৰিনেট কৰা মাংসখিনি ফ্ৰাই কৰিবলৈ এতিয়া ল'ম। এতিয়াহে মই ফ্ৰাই কৰা 2 মিনিটৰ আগত নিমখ দিছোঁ। এয়া মই এতিয়া এখন কেৰাহীত তেল গৰম কৰিবলৈ ল'লোঁ। এয়া তেলখিনি গৰম হোৱাত মই এতিয়া চিকেনখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। এতিয়া মই এয়া মাংসখিনি ভালধৰণে মই এয়া ফ্ৰাই কৰি ল'লোঁ। আৰু এইফালে এয়া মছলাখিনি অকণমান মই আকৌ ভাজি আছোঁ। মছলাখিনি ভাজি হোৱাত মই এতিয়া চিকেনখিনি ইয়াতে ঢালি দিম। এয়া মোৰ চিকেন বাটাৰ মছলা ৰেডি। এতিয়া মই ইয়াত অকণমান ক্ৰীম দিছোঁ। মোৰ অলৰেডি চিকেন বাটাৰ মছলাখিনি গোটেইখিনি ৰেডিয়ে হৈ গ'ল। এয়া লাষ্টত মই 1 চামুচ বাটাৰ এড কৰিছোঁ। এতিয়া আমি
ছোৱালী স্কুললৈ যাবলৈ ওলাইছোঁ। ছোৱালী আৰু মই খ্ৰীষ্টমাছৰ বাবে। তুমি এটা করে দিছো এটা করে দিয়া মোক ক্লাছ দিবা দে আজি মোৰ ইয়াৰ খ্ৰীষ্টমাছৰ স্পেচিয়েল ডিনাৰ নান, চিকেন বাটাৰ মছলা আৰু চিলি পনীৰ আৰু পিঁয়াজ। আজি মোৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।